আমাৰ ইছলামিক যিখন সমাজ সেই সমাজৰ সমস্যাৰ ওপৰতো আমি ইয়াত আলোচনা কৰিছোঁ আৰু পবিত্ৰ আল্লাহৰ যি বাণী হজৰত বিশ্বনবী হজৰত মহম্মদে আমাৰ বাবে লৈ আহিছিল তাৰো কথা আমাৰ বিভিন্নজন বক্তাই ইয়াতে আলোচনা কৰিছে। মই দুআষাৰ কথা ক'ব খুজিছো এইটোৱে যে পৃথিৱীত যিমান ধৰ্ম আছে, হিন্দু ধৰ্ম আছে, খ্ৰীষ্টান ধৰ্ম আছে বা আন যিমান ধৰ্ম আছে, এই ধৰ্মবিলাকৰ গোটেই ধৰ্মবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা আৰু জ্ঞানৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া ধৰ্মগ্ৰন্থখন হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। পবিত্ৰ কোৰাণ শ্বৰীফত প্ৰথম শব্দটোৰ পৰাই শেষলৈকে এই পবিত্ৰ কোৰাণ শ্বৰীফে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দি আহিছে আৰু এই পবিত্ৰ ইছলাম ধৰ্মৰ এজন এজন পবিত্ৰ সেৱক হিচাপে, এজন এজন সদস্য হিচাপে এই যিটো জ্ঞানৰ যি পৰম্পৰা বা শিক্ষাৰ যি পৰম্পৰা ইয়াক ধৰি ৰখাটো আমাৰ আটাইৰে আমাৰ দায়িত্ব, বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ দায়িত্ব। জ্ঞান বুলি কওঁতে আমি সকলোৱে জানো যে আমাৰ বিশ্বনবী হজৰত মহম্মদে জ্ঞানৰ বাবে ইছলাম ধৰ্মী লোকক প্ৰয়োজন হলে চীন দেশলৈ যাব কৈছিল আৰু তেখেতে ইমানলৈকে কৈছিল যে এজন জ্ঞানী লোকৰ কলমৰ যি মূল্য, সেই কলমৰ মূল্য এজন শ্বহীদৰ মূল্যতকৈ, শ্বহীদৰ তেজৰ মূল্যতকৈও বেছি। তেখেতে জ্ঞান আৰু শিক্ষাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছিল আৰু সেইকাৰণে আমাৰ যি এই মাদ্ৰাছা, আমাৰ যি পবিত্ৰ যি ইছলামিক শিক্ষাৰ যি মেইন কেন্দ্ৰ, এই মাদ্ৰাছাবিলাকৰ পৰা জ্ঞান আৰু শিক্ষাৰ এটা ডাঙৰ পোহৰ সমগ্ৰ সমাজখনত বিয়পাৰ আজি প্ৰয়োজন আছে। আজি আমাৰ সমাজখনত আটাইতকৈ প্ৰয়োজন হৈছে যে আধ্যাত্মিক শিক্ষা। আমাৰ সমাজখনত আমাৰ মানুহ আগবাঢ়িছে, মানুহৰ গাড়ী হৈছে, মানুহ প্লেনত অহা যোৱা কৰিব পৰা হৈছে, মানুহৰ টকা পইচা হৈছে, কিন্তু আধ্যাত্মিক শিক্ষা নোহোৱা কাৰণে মানুহে যিটো নিজৰ আটাইতকৈ ডাঙৰ চৰিত্ৰ মানুহ বুলি ক'লে যি বুজা যায়, সেই মানুহৰ চৰিত্ৰটো লাহে লাহে মানুহে হেৰুৱাই পেলাইছে। আজি মানুহে এই আধ্যাত্মিক শিক্ষাৰ অভাৱৰ কাৰণে মানুহে নিজৰ দেউতাক মাকৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে নিজৰ ভাই ককাৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে সমাজৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে দেশৰ মূল্য বুজি নোপোৱা হৈছে, মানুহে ধৰ্মৰ মূল্য বুজি নোপোৱা হৈছে। সেইকাৰণে আজি আমি যি ধৰ্মতে পালন নকৰো কিয়, প্ৰতিটো ধৰ্মই আমাক যি আধ্যাত্মিক শিক্ষা দিছে, সেই আধ্যাত্মিক শিক্ষাৰ আজি আমি গুৰুত্ব অনুভৱ কৰাৰ সময় আহি পৰিছে আৰু আধ্যাত্মিক শিক্ষা আৰু সাধাৰণ শিক্ষা বা জেনেৰেল এডুকেশ্যনৰ এটা চিন্থেচিছ বা এটা মিক্সাৰ বা এটা দুইটা বস্তু মিলাই পেলাই যিটো শিক্ষা হয়, সেই শিক্ষাটোৱে আজি আটাইতকৈ প্ৰয়োজন আছে। আমি যদি ফিজিক্স শিকিছো, আমি যদি কেমেষ্ট্ৰি শিকিছো, আমি যদি মেথামেটিক্স শিকিছো, আমি যদি ইংৰাজী শিকিছো, কিন্তু আমি যদি স্পিৰিচুৱেল চায়েন্স যদি আমি শিকা নাই, তেতিয়াহ'লে আমি পূৰ্ণ মানুহ বা আমি টোটেল মানুহ কেতিয়াও আমি হ'ব নোৱাৰো। সেইবাবে আজি আমাৰ সমাজখনৰ লক্ষ্য হ'ব লাগে যে আমাৰ সমাজৰ উঠি অহা প্ৰজন্মক আজি আমি কেনেকৈ আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিব পাৰো। আজি উত্তৰ পূব ভাৰতৰ জদুৱাটো তামিল আৰু উত্তৰ পূব ভাৰত এমাৰকে চৰিয়হৰ এই অনুষ্ঠানৰ ফালৰ পৰা আমাৰ ছোৱালী মাদ্ৰাছা বা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জৰিয়তে একেবাৰে সৰুৰ পৰাই আমাৰ ল'ৰা ছোৱালীসকলক আধ্যাত্মিক শিক্ষা দিয়াৰ এটা বিৰাট ডাঙৰ প্ৰচেষ্টা এটা আমাৰ হুজুৰৰ নেতৃত্বত আজি আমাৰ গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াত আৰম্ভ হৈছে। প্ৰায় ৪,০০০তকৈ বেছি আজি সৰু ল'ৰা ছোৱালীৰ বাবে আজি মাদ্ৰাছা হৈছে আৰু আমাৰ সমগ্ৰ মাদ্ৰাছা শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে এই দেৱাইল টাইটেল মাদ্ৰাছাই আজি সমগ্ৰ দেশৰ ভিতৰতে এটা ডাঙৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমি সকলোৱে জানো যে আমাৰ এই যিখন মাদ্ৰাছা আছে, সেই মাদ্ৰাছাৰ যি কেৰিকুলাম বা সেই মাদ্ৰাছাৰ যিটো শিক্ষা পদ্ধতি, সেয়া বেলেগ মাদ্ৰাছাতকৈ বহুত বেলেগ আৰু
আধ্যাত্মিক শিক্ষাৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছে। বিজ্ঞান ইংৰাজীৰ দৰে ছাবজেক্টো আছে আৰু তাতকৈ ডাঙৰ কথা পবিত্ৰ কোৰাণ শ্বৰীফ হওক বা আমাৰ যিবিলাক ইছলাম ধৰ্মৰ গ্ৰন্থ এই গ্ৰন্থবিলাকৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক আজি এটা প্ৰকৃত শিক্ষা দিয়াৰ প্ৰচেষ্টা এই দেৱাইল টাইটেল মাদ্ৰাছাত আজি চলিছে। এই দেৱাইল টাইটেল মাদ্ৰাছাখন আমাৰ অসমৰ এগৰাকী শিক্ষকগুৰু, আমাৰ অসমৰ প্ৰাক্তন বিধায়ক আৰু এই অনুষ্ঠানৰ প্ৰথম ফাউণ্ডাৰ আব্দুল জলিল চৌধুৰী চাহাবৰ একটা সপোন আছিল আৰু সেই সপোন এই দেৱাইল টাইটেল মাদ্ৰাছা আজি সেই সপোনকে বাস্তৱত পৰিণত কৰি এখন ডাঙৰ অনুষ্ঠানলৈকে আজি ৰূপান্তৰিত হৈছে।